নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। ইতিহাসৰ আমি যি মোৱামৰীয়া বিদ্ৰোহ অৰ্থাৎ মোৱামৰীয়া ৰেবিলিয়নৰ অধ্যায়টো আৰম্ভ কৰিছিলোঁ, তাৰে প্ৰথমটো ক্লাছত আমি মোৱামৰীয়াসকলৰ পৰিচয় আৰু দ্বিতীয়টো ক্লাছত মোৱামৰীয়া বিদ্ৰোহৰ কেনেকৈ সূচনা হৈছিলে তাৰ এটা ইন্ট্ৰডাকশ্যন দাঙি ধৰিছিলোঁ। আজিৰ এইটো অধ্যায়ত আমি বিশেষকৈ যোনখিনি ইতিহাসবিদ বা বিশ্লেষক আছে আৰু সিহঁতে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণবিলাক বিশ্লেষণ কৰি কিছুমান বিশ্লেষণ কৰিছে কাৰণবিলাক আৰু তাৰে কিছুমান কেটেগৰাইজ কৰিছে। তাৰে ভিতৰত আমি যদি চাওঁ 2-3টা কাৰণ আছে, 2টা কাৰণ আছে। তাৰে ভিতৰত এটা আছে চেঞ্জ ইন দ্য ৰিলিজিয়াছ পলিচি অফ আহোম। চেঞ্জ ইন দ্য ৰিলিজিয়াছ পলিচি অফ আহোম মানে হৈছে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন। আৰু এটা আছে ছ'চিঅ' ইকনমিক কজেছ অৰ্থাৎ আৰ্থ-সামাজিক কিছুমান কাৰণ। তো প্ৰথমতে আমি আৰম্ভ কৰিম যে চেঞ্জ ইন ৰিলিজিয়াছ পলিচি অফ আহোম অৰ্থাৎ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তনটো আচলতে কি আছিলে। এতিয়া আহোমসকল যেতিয়া অসমত ৰাজত্ব আৰম্ভ কৰিছিলে স্বৰ্গদেউ চুকাফাই, সিহঁতৰ নিজা কিছুমান ধৰ্ম আছিলে। সেই নিজা ধৰ্মত বিশ্বাস কৰিছিলে। সিহঁতৰ যোনজন দেইটি বা দেৱতা, চিফ দেইটি মানে উপাস্য দেৱতা, সেই দেইটিজন আছিলে সোমদেৱ আছিলে সিহঁতৰ উপাস্য দেৱতা। তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে আহোমসকলৰ উপাস্য দেৱতা কোন আছিলে? সোমদেৱ। কিন্তু লাহে লাহে কি হ'ল, আমাৰ আহোম ৰজাসকল হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিলে। আৰু এনেকুৱা এটা উদাহৰণ পোৱা যায় যে পিছলৈ জয়ধ্বজ সিংহই মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিলে নিৰঞ্জনদেৱ তেতিয়া, আৰু তেওঁৰ ওচৰত শৰণ লৈছিলে। লৈ যি আমাৰ ভাগৱতী ধৰ্ম, সেই ভাগৱতী ধৰ্মৰ প্ৰতি তেওঁ এটা অনুগ্ৰহ প্ৰদৰ্শন কৰিছিলে, ৰাজ প্ৰদৰ্শন কৰিছিলে যে ভাগৱতী ধৰ্মটো যেতিয়া এটা এজন ৰজাই শৰণ লয় তেতিয়া সেয়া ৰাজ আনুগত্য লাভ কৰে। তো তেনেকৈ ভাগৱতী ধৰ্ম জয়ধ্বজ সিংহৰ দিনত হৈছিলে। তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিলে নিৰঞ্জনদেৱ, তেওঁৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিলে। তাৰপিছত তেওঁ কি কৰিলে, যিহেতু ৰজাৰ আনুগত্য লাভ কৰিছিলে ভাগৱতী ধৰ্মই, তেতিয়া ৰজাই মাটি বাৰী ধন সম্পত্তি কিছুমান দিছিলে সত্ৰ স্থাপনৰ নামত, আৰু যোনটো সত্ৰীয় পৰম্পৰা সেইটোক ৰাজধৰ্মৰ শাৰীলৈ উন্নত কৰিছিলে। যে ৰাজধৰ্মৰ শাৰীলৈ মানে ৰজাৰ পৰা যেতিয়া কোনোবা এটা ধৰ্মই অনুমোদন পায় তেতিয়া সেয়া ৰাজধৰ্মলৈ ৰূপান্তৰিত হয়। তেনেকৈ আমাৰ সত্ৰীয়া পৰম্পৰাটোক ৰজাৰ শাৰীলৈ উন্নতি কৰিছিলে জয়ধ্বজ সিংহ নামৰ আহোম ৰজাজনে। তাৰ পিছত কি হ'ল, এতিয়া এটা কথা বিশেষকৈ মন কৰিবলগীয়া, যেতিয়া ৰজাৰ অনুগ্ৰহ লাভ কৰিলে, ৰাজ অনুগ্ৰহ লাভ কৰিলে, তেতিয়া আকৌ কি হ'ল, সত্ৰবিলাকৰ মাজত দিছ লিড টু ফাইটিং এমং দ্য ভেৰিয়াছ সত্ৰাছ। সত্ৰবিলাকক মাটি বাৰী ধন দান যেতিয়া দিয়া আৰম্ভ কৰিলে, তাৰপিছত সেই সত্ৰবিলাকৰ নিজৰ মাজতো আকৌ কাজিয়াৰ আৰম্ভ হ'বলৈ ধৰিলে, কাজিয়াৰ সূত্ৰপাত হ'বলৈ ধৰিছিলে। পিছৰ ৰজা গদাধৰ সিংহই এই যি সত্ৰবিলাকৰ মাজত হোৱা দ্বন্দ্ব কাজিয়া সেইবোৰ ৰোধ কৰাৰ কাৰণে তেওঁ কিছুমান নীতি লৈছিলে, আৰু সেইকাৰণে
এইটো কাৰণক দিয়া হৈছে প্ৰথমটো কাৰণ যোনটো চেঞ্জ ইন দ্য ৰিলিজিয়াছ পলিচি অফ আহোমছ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন সেইটো আৰম্ভ কৰিছিলে গদাধৰ সিংহই তো ইয়াতে আমি জানিব লাগিব যে গদাধৰ সিংহই আমি সকলোৱে জানো যে গদাধৰ সিংহই ৰাজৰখত পৰিছিলে ৰাজৰখত পৰি তেওঁ বিভিন্ন ঠাইত পলাই ফুৰিব লগা হৈছিলে যেতিয়া তেওঁ বিভিন্ন ঠাইত পলাই ফুৰিছিলে তেওঁ আনকি কি কৰিছিলে বিভিন্ন সত্ৰতো কেতিয়াবা থাকিব লগা হৈছিলে আৰু তাৰ পৰা তেওঁ যি সত্ৰৰ ভিতৰুৱা যোনখিনি পৰম্পৰা তাৰ বিষয়ে তেওঁ ভালকৈ জানিছিলে যে সত্ৰবিলাকৰ মাজত কেনেকুৱা ধৰণৰ পৰম্পৰা চলে তেওঁ ভালকৈ জানিছিলে তেওঁ বুজি উঠিছিলে যে এজন সত্ৰাধিকাৰৰ কিমান ক্ষমতা আৰু শক্তি গদাধৰ সিংহই আৰু তেওঁ সেই ক্ষমতা আৰু শক্তি দেখি তবাত মানিছিলে আৰু তেওঁ ভাবিছিলে যে এই যে একোখন সত্ৰৰ সত্ৰাধিকাৰ হোৱা আৰু একোখন আহোম ৰাজ্যৰ দৰে ৰজা হোৱা একেটাই কথা তেওঁ দুটাই পেৰেলেল বুলি ভাবিছিলে ইয়াতে দিছে হি ৱাজ এমাছড বাই দ্য পাৱাৰ এণ্ড পজিশ্যন অফ দ্য সত্ৰাধিকাৰ এণ্ড ফেল্ট ডেট ইচ সত্ৰা হেজ এ পেৰালেল কিংডম উইথ দ্য আহোম কিংডম চ' তেওঁ বুজিব পাৰিছিলে আৰু সেইকাৰণে তেওঁ কি কৰিছিলে গদাধৰ সিংহই কিছুমান পলিচি আনিছিলে আৰু তেওঁ এনেকুৱাও কৰিছিলে যে গদাধৰ সিংহত কিছুমান আহোম নীতিৰ পৰিৱৰ্তন কৰিলে আৰু বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ ঠাইতো পলাই ফুৰিব লগা হৈছিলে তো এইটো ক'ব গ'লে যে গদাধৰ সিংহই সত্ৰাধিকাৰকে ধৰি কিছুমান আন যোনখিনি শিষ্য আছিলে সিহঁতক অত্যাচাৰ চলোৱা আৰম্ভ কৰি দিছিলে কিন্তু আহোমৰ যি এই নীতি যোনটো পলিচি গদাধৰ সিংহই আৰম্ভ কৰিছিলে সেইটো বেছিদিন নাথাকিলে গদাধৰ সিংহৰ পিছৰজনা ৰজা আছিলে ৰুদ্ৰসিংহ তেওঁ কি কৰিলে এই পলিচিটোৰ এটা চেঞ্জ আনিলে সেইকাৰণে এইটো ফেক্টৰটোৰ নাম হৈছে চেঞ্জ ইন দ্য ৰিলিজিয়াছ পলিচি অফ আহোম তেওঁ আকৌ চেঞ্জ কৰিলে যোনটো গদাধৰ সিংহই নীতি বনাইছিলে তাৰপিছত তেওঁ কি কৰিলে যোনখিনি সত্ৰাধিকাৰ নিৰ্যাতিত হৈছিলে পলাই ফুৰিছিলে পলাতক যোনখিনি সত্ৰাধিকাৰ নিৰ্বাসিত নিৰ্যাতিত সিহঁতক তেওঁ ঘূৰাই আনিছিলে ৰাজধানীলৈ আনি পেলাই কি কৰিলে গড়গাঁৱৰ সমীপৰ মাজুলীত সিহঁতক থাকিবলৈ দিছিলে তাৰ ফলত ৰাজধানীৰ পৰা যোনখিনি সত্ৰাধিকাৰ পলাই ফুৰিছিলে সিহঁতৰ ওপৰত আকৌ সজাগ দৃষ্টিও ৰাখিছিলে আনিছিলে ঠিকে কিন্তু সজাগ দৃষ্টিও ৰখা হৈছিলে কাৰণ সিহঁতে বুজি পাইছিলে যে সত্ৰাধিকাৰবিলাকৰ পাৱাৰ কিমান আছিলে ইমানেই নহয় তেওঁৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ যোনজন কেশৱ দাস আছে তেওঁ এনেকুৱা পলিচি লগাইছিলে এইবিলাকক কয় পলিটিক্স তো ৰুদ্ৰসিংহ যি গদাধৰ সিংহৰ পিছত যি ৰুদ্ৰসিংহই তেওঁৰ নীতিবিলাক চেঞ্জ কৰি আছে পলিটিক্স খটুৱাই আছে তাতে তাৰপিছত তেওঁ আকৌ কি কৰিলে তেওঁ হৃদয়ৰ পৰাই গ্ৰহণ কৰিছিলে নে কি নাজানো কিন্তু তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত তেওঁ শৰণ লৈছিলে কিন্তু ইয়াতে এটা কথা ক'ব পাৰি যে যোনখন আউনীআটী সত্ৰ মায়ামৰা সত্ৰখনৰ সত্ৰাধিকাৰ আছিল ক্ষুদ্ৰ জনগোষ্ঠীৰ লোক আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিলে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক তো ব্ৰাহ্মণ যাৰ সমাজত এক বিশেষ সুকীয়া স্থান আছে আৰু ক্ষুদ্ৰ যাক আমি ব্ৰাহ্মণবিলাকে বা বহু আন নিজ জাতি বুলি আমি সকলোৱে অৱজ্ঞা কৰোঁ সেই ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকসকল আছিলে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰী তো এতিয়া কি কৰিলে পলিচি খটাই পেলাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ যিহেতু ব্ৰাহ্মণ আছিলে সেই ব্ৰাহ্মণীয়া সত্ৰবিলাকৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত তেওঁ শৰণ লৈছিলে তো ইয়াতে দুটা সত্ৰ আহিলে এখন হৈছে আউনীআটী সত্ৰ আৰু এখন হৈছে আমাৰ মায়ামৰা সত্ৰ আছিলে ক্ষুদ্ৰ জনগোষ্ঠীৰ আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰখন আছিলে উচ্চ বৰ্ণ ব্ৰাহ্মণ সম্প্ৰদায়ৰ সত্ৰাধিকাৰ তো এনেকৈ কি হ'ল তাৰপিছত তো বামুণীয়া সত্ৰবিলাকক তেওঁ বিশেষ মৰ্যাদা দিবলৈ আৰম্ভ কৰিলে সত্ৰৰ মাজতো
এজন ধৰ্মগুৰুৱে প্ৰতিষ্ঠা কৰিছে, এজন ধৰ্মগুৰুৰ নামত, শংকৰদেৱৰ নামত, শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহ এনেকৈ কি হৈ গ'ল, ব্ৰাহ্মণে য'ত সত্ৰাধিকাৰ হৈছে বেলেগ মৰ্যাদা পায়, ৰজাকৰীয়া মৰ্যাদা পালে, শূদ্ৰসকলে সেইটো মৰ্যাদা নাপালে। তো কি কৰিলে, ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত কেনেকৈ ৰজাই তেতিয়া কি আৰম্ভ কৰি দিলে, বিভেদৰ যোনটো বীজ সেইটো সিঁচিবলৈ আৰম্ভ কৰিলে, জিয়েলাছ আনি দিলে। তো ইয়াতে আছে হুইচ লিড টু এ ফিলিং অফ জিয়েলেচি এমং দ্য শূদ্ৰ সত্ৰাধিকাৰ। তো যেতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ে ৰজাৰ ঘৰত এনেকুৱা মৰ্যাদা পায়, অবভিয়াছলি শূদ্ৰসকল অকণমান জিয়েলাছ ফিল কৰিবই। তাৰ পৰিণতি হিচাপে কি হ'ল, এইবিলাক আৰম্ভ কৰিছিলে ৰুদ্ৰসিংহই। গদাধৰ সিংহইতো বেয়া নীতি কৰিছিলে, কিছুমান সত্ৰাধিকাৰসকলক পলাই যাবলৈ বাধ্য কৰাইছিলে। তাৰপিছত ৰুদ্ৰসিংহই সেইখিনি অকণমান পলিচিটো চেঞ্জ কৰি এনেকুৱা ধৰণৰ আনিলে যে শূদ্ৰ আৰু ব্ৰাহ্মণৰ মাজত কাজিয়াৰ সূত্ৰপাত আৰম্ভ কৰিলে। আৰু তাৰপিছত ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ আছিলে শিৱসিংহ, তাৰ দিনত আকৌ বেলেগ ধৰণৰ পলিচি আৰম্ভ হৈছিলে আৰু সেইবিলাকো স্পষ্টভাৱে ৰিফ্লেকশ্যন হৈছিলে। তো এতিয়া এনেকুৱা ধৰণৰ পলিচি আৰম্ভ হৈছিলে যে স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী, শিৱসিংহৰ কুঁৱৰী আছিলে ফুলেশ্বৰী, আৰু যোনটো ঘটনা আমি আগতে বৰ্ণনা কৰিছোঁ যে ফুলেশ্বৰী তেওঁ বহুত প্ৰতিপত্তিশালী হৈ উঠিছিলে আৰু তেওঁ শাক্ত ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিলে। তো শিৱ পূজা কৰিছিলে, কালী পূজা কৰিছিলে, আৰু এটা সময়ত কি কৰিছিলে, ৰজাৰ আজ্ঞামতেই, মানে ৰজা আছিলে শিৱসিংহ, তেওঁৰ আজ্ঞামতেই যোনখিনি ক্ষুদ্ৰ মহন্ত আছিলে, ক্ষুদ্ৰ মহন্তৰ ওপৰত সিহঁতে নিৰ্যাতন আৰম্ভ কৰিছিলে। সিহঁতে বলিৰ তেজৰ ফুট ল'বলৈ সিহঁতক বাধ্য কৰাইছিলে। তো এনে অত্যাচাৰৰ ফলত মহামৰীয়াসকল সহ্য কৰিব পৰা নাছিলে এইবিলাক, ক্ষুদ্ৰ মহামৰীয়াসকলে এইবিলাক সহ্য কৰিব পৰা নাছিলে। আনহাতে ব্ৰাহ্মণ যোনখিনি সত্ৰাধিকাৰ আছিলে বা ভগৱতী ধৰ্মৰ যোনখিনি শিষ্য আছিলে বা সত্ৰাধিকাৰ, সিহঁতে আকৌ ৰজাৰ ঘৰত খুব ভাল মৰ্যাদালৈ সেইটো সময়ত মাটি বাৰী লৈ ৰাজভোগ কৰি আছিলে। তো এনেকুৱা এটা বিভেদকামী পৰিৱেশৰ সৃষ্টি হৈছিল সেইটো সময়ত। আৰু এইখিনিতে কৈ থোৱা ভাল হ'ব যে আমাৰ যোনজন স্বৰ্গদেউ ৰুদ্ৰসিংহ, তেওঁ ৱেষ্ট বেংগলৰ পৰা, বংগদেশৰ পৰা কি কৰিছিলে, কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ, আমাৰ অসমলৈ মাতি আনিছিলে। ৱেষ্ট বেংগলৰ পৰা ব্ৰাহ্মণ, তো কেনেকুৱা বিভাজন এটা আনি দিছিলে, ব্ৰাহ্মণ পণ্ডিত, তেওঁৰ নাম আছিলে কৃষ্ণৰাম ভট্টাচাৰ্য। তাৰপিছত পুত্ৰ শিৱসিংহই তেওঁ কি কৰিলে, সেইজন ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত তেওঁ শৰণ লৈছিলে আৰু তেওঁক নীলাচল পাহাৰত স্থাপন কৰিছিলে। আৰু আমাৰ অসম হিষ্ট্ৰীত তেতিয়াৰে পৰাই যোনজন পৰ্বতীয়া গোসাঁই বুলি যি এটা পদবী আছে, তো আমাৰ পৰ্বতীয়া গোসাঁই সেই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পূৰ্বপুৰুষক দিয়া হ'ল। তো পৰ্বতীয়া গোসাঁই কোন আছিলে, কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকল। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিলে, তেওঁ বংগদেশৰ এজন ব্ৰাহ্মণ পণ্ডিত আছিলে। তেওঁক ৰুদ্ৰসিংহই আমাৰ অসমলৈ আনিছিলে। তেওঁৰ পুত্ৰ শিৱসিংহই, ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিলে আৰু তেওঁক নীলাচল পাহাৰত স্থাপন কৰাই তেওঁক মৰ্যাদা দিছিলে। তো সেইটো আছিলে আমাৰ ব্ৰাহ্মণৰ প্ৰতি থকা অগাধ ভক্তি ইয়াতে আহোম স্বৰ্গদেউসকলৰ। আৰু সেই বিপৰীতে আমাৰ যোনখিনি অসমত বৈষ্ণৱধৰ্মী যোনখিনি যোনখিনি আমাৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ লোক আছিলে, সেইখিনিক অত্যাচাৰ। তো এইবিলাকেই কি কৰিছিলে, মোৱামৰীয়াসকলক যেনেকৈ তেজৰ ফুট ল'বলৈ বাধ্য কৰাল, সেই তেনেকুৱা ধৰণৰ অত্যাচাৰৰ ফলতেই মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিলে। তাৰপিছত এইটো হৈছে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন। এতিয়া আমি আলোচনা কৰিম ছ'চিঅ' ইকনমিক কজেছ, মানে অৰ্থসামাজিক কাৰণবিলাক কি কি আছিলে। তো এইটো এটা ইণ্টাৰেষ্টিং, আমি সকলোৱে জানো আমাৰ অসম হিষ্ট্ৰীত আৰু এটা প্ৰথা আছিলে, এটা ছিষ্টেম আছিলে, সেইটো হৈছে পাইক ছিষ্টেম। তো এইটো অধ্যায়লৈ যোৱাৰ আগতে আমি পাইক ছিষ্টেমনো কি,
পাইক প্ৰথানো কি আছিলে তাৰ বিষয়ে জানি লোৱা ভাল হ'ব কাৰণ এইটো এটা কন্ট্ৰভাৰ্চিয়েল হয় যে পাইক প্ৰথাৰ দ্বাৰা আহোম দিনত শোষণ চলিছিলে বুলি এক প্ৰকাৰে আমাৰ ইতিহাসবিদসকলে বৰ্ণনা কৰে সমাজ গৱেষকসকলে তো পাইক প্ৰথানো কি আছিলে আমি এতিয়া জানিবলৈ ট্ৰাই কৰিম তো পাইক প্ৰথা হৈছে যে আহোম ৰাজ্যৰ যোনখিনি পুৰুষ আছিলে মানে সাধাৰণ যোনখিনি পুৰুষ মানুহ সাধাৰণ জনসাধাৰণ মানে প্ৰজাৰ যোনখিনি পুৰুষ মানুহ সেই পুৰুষবিলাকক 18 বছৰ বয়সৰ মানে বেছি বয়সৰ পুৰুষবিলাকক এজনকৈ পাইক বোলা হৈছিল সিহঁতক এটা পাইক বুলি কোৱা হয় যে পুৰুষবিলাকক তো সিহঁতে কি কৰিছিলে 4জন পাইক লগ কৰি এটাকে গোট গঠন কৰিছে মানে এটা গোটত কেইজন থাকিব 4জন লোক থাকিব 18 বছৰৰ ওপৰৰ 4জন লোক তো এইটো এটা গোট বনাল এটা গ্ৰুপ বনাল 4জন লোক আৰু তেওঁ কি কৰা হৈছিলে 4জন গোটৰ পৰা এজনকে মানে 4জন এক বছৰত থাকে 12 মাহ তো এই 4জন লোক থাকে আৰু এজনে 3 মাহকে ৰজাৰ কাৰণে কাম কৰি দিব লাগিছিলে ৰজাৰ ঘৰত সো এইটো ৰজাই এটা নিয়ম কৰি দিছিলে আৰু সেইটো পাইক প্ৰথা বুলি কোৱা হয় তো পাইক প্ৰথা মানে কি তোমালোকে বুজিলা নিশ্চয় যে এটা গোটত 4জন লোক থাকে পুৰুষ মানুহ 18 বছৰৰ ওপৰত আৰু সিহঁতে এজনে 3 মাহকৈ গোটেই বছৰটো ৰজাৰ ঘৰত কাম কৰিব লাগে কি কাম কৰিব লাগে কাৰণ যোনখিনি পাইক আছিলে মানে যোনখিনি প্ৰজা আছিলে সেইখিনি বিশেষকৈ এই যে মোৱামৰীয়া যোনখিনি মহন্ত শ্ৰেণী বা মহামৰীয়া যোনখিনি সমাজৰ নিম্ন বৰ্গৰ লোক সেইখিনি বহুত শ্ৰমজীৱী মানুহ আছিলে সিহঁতৰ মাজত ব্লেক স্মিথ আছিলে মানে কি কৈ আছিলে কুমাৰ আছিলে খনিকৰ আছিলে কুমাৰ আছিলে আনকি সিহঁতে যুদ্ধৰ বাবে অস্ত্ৰ নিৰ্মাণ কৰিব জানিছিলে হাতী ধৰা কাম হাতী কেনেকৈ ধৰিব লাগে তাৰ প্ৰশিক্ষণ কেনেকৈ দিব লাগে সেই কামবিলাকত বিশেষ নিপুণ আৰু পাৰ্গত আছিল এইসমূহ সমাজৰ নিম্ন বৰ্গৰ লোক মহন্ত শ্ৰেণী যোনখিনি আমাৰ মানে ডিচিপুল আছিলে তো যোনখিনি শিষ্য আছিলে মায়ামৰা সত্ৰৰ সেইখিনি আৰু সমাজৰ আন নিম্ন বৰ্গৰ মানুহবিলাকেও এনেকৈ বহুত পাৰ্গত আছিলে কামৰ প্ৰতি তো ৰজাসকলে ইহঁতৰ শ্ৰম পাইক ছিষ্টেমৰ জৰিয়তে কি কৰিছিলে সিহঁতৰ পৰা সিহঁতক শাৰীৰিকভাৱে কাম কৰাবলৈ বাধ্য কৰিছিলে ৰজাৰ ঘৰৰ পৰা অ'কে তো কি হৈছিলে যিহেতু মোৱামৰীয়া সত্ৰৰ যোনখিনি শিষ্য আছিলে সেইখিনিৰ অধিকাংশই জনজাতীয় আছিলে আৰু সেইখিনি সমাজৰ নিম্ন বৰ্গৰ লোক আছিলে কোন জনগোষ্ঠীৰ আছিলে মৰাণ জনগোষ্ঠীৰ তো আমি প্ৰথম দিনাখনে পঢ়িছোঁ মৰাণ জনগোষ্ঠীৰ আছিলে আৰু সিহঁত সমাজৰ নিম্ন বৰ্গৰ লোক আৰু সিহঁতে কি কৰিছিলে ৰজাই পাইক প্ৰথাৰ জৰিয়তে সিহঁতৰ পৰা শাৰীৰিক শ্ৰম আদায় কৰিছিলে তো তেওঁলোকৰ বৃত্তিসমূহতো গমেই পাইছে প্ৰফেশ্যনখিনি ব্লেক স্মিথ পটাৰী লেডাৰ ৱাৰ্কাৰ খনিকৰ তাৰপিছত যুদ্ধৰ বাবে হাতী ধৰা সকলো কাম জানিছিলে সিহঁতে তো আহোম ৰাজতন্ত্ৰই সিহঁতৰ এই নিপুণতা সেই যে টেলেণ্টছ আছিলে সেইবিলাকৰ ফায়দা লৈছিলে আৰু সিহঁতক ধাৰাবাহিকভাৱে এনেকৈ সামাজিক আৰু অৰ্থনৈতিকভাৱে শোষণ কৰিছিলে সেইকাৰণে এইটো কাৰকক ছ'চিঅ' ইকনমিক কজেছ বুলি কোৱা হয় শাৰীৰিকভাৱে আৰু সামাজিকভাৱে শোষণ কৰিছিলে সিহঁতক তো এই যে পাইক ছিষ্টেমৰ জৰিয়তে এনেকৈ সিহঁতক কাম কৰাইছিলে তাৰ পিছৰ ফালে ৰাজেশ্বৰ সিংহ দিনত কি হ'ল সিহঁতে আকৌ প্ৰথমতে এটা গোটত 4জনকৈ লোক আছিলে তাৰপিছত পাইক গোটবিলাকত তাৰপিছত সেই গোটৰ সংখ্যা 3জনলৈ হ্ৰাস কৰা হ'ল মানে এজন মানুহে এতিয়া 4 মাহকে ৰজাৰ কাৰণে কাম কৰি দিব লাগে তো গতিকে এটা পাইকৰ ওপৰত কি হ'ল এমাহৰ অতিৰিক্ত এটা বোজা বাঢ়ি গ'ল হয়নে নাই তো সেইকাৰণে কি হ'ল অধিকাংশ খাটি খোৱা যিখিনি সাধাৰণ মোৱামৰীয়া মানুহ আছিলে তেওঁলোকে কি কৰিলে সেইবিলাক ৰজাৰ কথা আৰু মানিবলৈ অনিচ্ছুক হৈ পৰিছিলে বুজিছা তো এতিয়া সেয়েহে কোৱা হয় যে পাইকটো এটা শোষণ প্ৰক্ৰিয়া আছিলে অসম হিষ্ট্ৰীত সেইটো পিছলৈ আকৌ ভালকৈ জানিবা তো
কি হ'ল পাইকবিলাকক আকৌ কি হৈছিলে শ্ৰেণী বিভাজনো আছিলে পাইকসকল দুটা শ্ৰেণী আছিলে ওকে প্ৰথমটোক বুলি কোৱা হৈছিলে কাৰী পাইক বুলি কোৱা হৈছিলে কাৰী পাইক ওকে পাইক আছিলে দুই শ্ৰেণীৰ প্ৰথমটোক কি বুলি কোৱা হয় কাৰী পাইক আৰু কাৰী পাইকৰ সংখ্যা আছিলে যথেষ্ট অধিক মানে বেছি সংখ্যক আছিলে কাৰী আৰু দ্বিতীয় পাইকটো কোৱা হৈছিলে চমুৱা পাইক তো কি আছিলে শ্ৰেণী বিভাজনত এটা হৈছে কাৰী এটা হৈছে চমুৱা আৰু কাৰ সংখ্যা অধিক আছিলে কাৰী পাইকৰ সংখ্যা অধিক আছিলে কিন্তু চমুৱা পাইকৰ সংখ্যা কি আছিলে যদিও কম আছিলে কিন্তু সিহঁতৰ সংখ্যাত তাকৰ যদিও তেওঁলোক আছিল কাৰী পাইকতকৈ সিহঁত অলপমান উচ্চ খাপৰ ওকে তো কি হৈছিল যেতিয়া শাৰীৰিক শ্ৰম কৰিব লাগে কিবা এটা কাম কৰিলে ৰজাৰ কাৰণে কিবা এটা কাম কৰিলে তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিলে মানে ৰজাৰ ক্ষেত্ৰ শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে কি হৈছিলে যেতিয়া মুদ্ৰা ৰজাৰ লগত বিনিময় কৰিব লাগিছিলে তেতিয়া হলে অলপ সকাহ পাইছিলে কিন্তু বিভিন্ন কাৰণত কি হ'ল চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিলে আৰু কাৰী পাইকৰ সংখ্যা লাহে লাহে কমি আহিবলৈ ধৰিলে সেই কাৰণে কি হ'ল শোষণৰ বোজা বৃদ্ধি পাবলৈ ধৰিলে মানে বিনা পইচাতে কাম কৰি দিব লাগে তেনেকুৱা ফলস্বৰূপে এটা কি হৈ গ'ল সমাজত এটা আনইকুৱেলিটিৰ সৃষ্টি হ'ল কিছুমানে পইচা পাই কাম কৰে কিছুমানে পইচা নোপোৱাকৈ কাম কৰিব লাগে আৰু তেনেকৈ এটা কি হৈ গ'ল এটা খুবেই সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হ'ল তো এইবিলাক হৈছে কিছুমান কাৰণ আৰু যোনখিনি মোৱামৰীয়া শিষ্য আছিলে সিহঁতৰ মাজতো কিছুমান ধাৰণা গঢ় লৈ উঠিছিলে ভিতৰে যিহেতু আহোম ৰাজতন্ত্ৰই অৰ্থনৈতিক দিশত সিহঁতক মোৱামৰীয়াসকলক অলপমান শোষণ কৰাৰ নিচিনা সিহঁতে ভাবিবলৈ ধৰিলে যে আহোম ৰাজতন্ত্ৰই আমাক বেছিকৈ শোষণ কৰিবলৈ আৰম্ভ কৰিছে তো মোৱামৰীয়াসকলে কি কৰিলে লগ লাগি আহোম ৰাজত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিম বুলি এটা মন স্থিৰ কৰিলে প্ৰথমতে নহয় এনেকৈ বহুতো ঘটনা হৈছে তাৰ পিছত তেওঁ কৈছে যে এনেকুৱা দীঘলীয়া শোষণ আহোম ৰাজতন্ত্ৰটোৱে আমাৰ ওপৰত কৰি আছে তো আমি এই শোষণৰ অন্ত পেলাব লাগে তাৰ কাৰণে সিহঁতে যুদ্ধ বিগ্ৰহ কৰাৰ কাৰণে মন স্থিৰ কৰিছিলে অকল সিহঁতে মন স্থিৰ কৰি বহি আছিলে তেওঁলোকে সুযোগৰ অপেক্ষাত আছিলে এইখিনি সময়তে কি কৰিলে মোৱামৰীয়া মহন্ত যি অষ্টভুজ ওকে তেওঁৰ মহামৰীয়া এজন মহন্ত আছিলে তেওঁৰ নাম আছিলে অষ্টভুজ আৰু তেওঁৰ পুত্ৰৰ নাম আছিল গাগিনী ওকে এবাৰ এটা ঘটনা হ'ল অষ্টভুজৰ পুত্ৰ আছিল গাগিনীয়ে যোৰহাটৰ ওচৰৰ মালৌ পথাৰত এটা বৰভেটি সাজিছিলে তেওঁ প্ৰথমবাৰৰ বাবে মহামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ ওচৰৰ এখন পথাৰ আছিলে মালৌ পথাৰ তাতে এটা বৰভেটি সাজিছিলে আৰু শিষ্যসকলৰ মাজৰ জনবল জানিব বিচাৰিছিলে যে কি ভাবে ৰজাতন্ত্ৰৰ বিৰুদ্ধে সিহঁতে তো আশা কৰা মতে প্ৰত্যেকজন শিষ্যই কি কৰিলে এচপৰা মাটি দি বিশাল প্ৰত্যেকজন শিষ্যই কি কৰিলে এবাৰ অলপকৈ মাটি দিছিলে মাটি দি সিহঁতে বৰভেটি সাজিছিলে সাজি সিহঁতৰ শক্তিৰ প্ৰমাণ কৰি দিলে আৰু কৰিলে যে আমি মহন্তসকল ইমান দুৰ্বল নহওঁ আমিও শক্তিশালী এনেকৈ প্ৰমাণ কৰি দিয়ে তো এনেকৈ এটা বিদ্ৰোহৰ সূচনা হ'ল তাৰপিছত ইভেণ্টছবিলাক পিছত আলোচনা কৰা হৈছে এই দুটা কাৰণ মানে বিশ্লেষণ কৰি ওলাইছে ইতিহাসবিদসকলে সমাজ গৱেষকসকলে তো যুগে যুগে মানুহৰ ওপৰত এনেকৈ শোষণৰ বিৰুদ্ধে দেশে সংগ্ৰাম কৰা দেখা যায় যে শোষণ যেতিয়াই আৰম্ভ হয় তেতিয়া বিদ্ৰোহ আৰম্ভ হয় তোমালোকে নাভাবানে যে মোৱামৰীয়া বিদ্ৰোহ তেনে এটাই সংগ্ৰাম হয় যোনটো মোৱামৰীয়া মহন্তসকলৰ ওপৰত ৰজাই শোষণ কৰিছিল আৰু তাৰ পৰিণতি স্বৰূপে গঢ়ি উঠা এই মোৱামৰা বিদ্ৰোহ চ' আশা কৰোঁ তোমালোকে বুজি পালা থেংক ইউ